আচলতে এই নিৰ্বাচনৰ লগত জড়িত বহুত কথা আছে আৰু সেইবোৰ কথা চমুকৈ কোৱাটো কঠিন। মই দুআষাৰ লিখি আনিছোঁ, বৰ চমু নহ'ব, কিন্তু হয় অলপ পাঠ কৰি দিব খোজোঁ, কাৰণ ইয়াৰ পটভূমি, নিৰ্বাচনৰ পৰিণাম, নিৰ্বাচনৰ প্ৰস্তুতিৰ চৰিত্ৰ, এই গোটেইবোৰ কথা সামৰি আমি সদায় ক'বলৈ আমি সুযোগ নাপাম। হাতততো বেছি সময় নাই, গতিকে আপোনালোকে ধৈৰ্য ধৰি শুনিলে আৰু প্ৰচাৰ কৰিলে কথাখিনি ৰাইজৰ উপকাৰ হ'ব বুলি মই ভাবোঁ। অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা ৰাইজলৈ দিয়া আহ্বান আপোনালোকে শুনিলে। আশা কৰোঁ অসমৰ গণতান্ত্ৰিক নাগৰিকসকলৰ এই সমবেত চিন্তাৰ ফচলস্বৰূপ এই আহ্বান চহৰে নগৰে গাঁৱে ভূঞে বিয়পাই দিবলৈ আপোনালোকেও উদ্যোগ ল'ব। এইবাৰ দুষ্কৃতিকাৰী বিজেপি দলৰো হুঁচ আহিছে যে সমগ্ৰ ৰাইজে তেওঁলোকৰ কাণ্ড কাৰখানা দেখি খঙত জ্বলি পকি আছে। সেয়ে ৰাজ্যৰ প্ৰশাসনলৈ পিঠি দি ৰাইজৰ ক্ৰোধৰ উপশম ঘটাবলৈকে নানা ধৰণৰ চলা কলা মিছা প্ৰচাৰৰ আশ্ৰয় লৈছে। প্ৰতি মাহতে কিবা চেলুত ৰজা জমিদাৰে হাতীত উঠি যাওঁতে দুয়োকাষে ৰূপৰ মোহৰ ছটিয়াই যোৱা দি ভোটাৰৰ হাতে হাতে পইচা বিলাই দিছে আৰু নানা ধৰণৰ উপহাৰ দিছে। চৰকাৰৰ হাতত যিহেতু কমিশ্যন থকা নিৰ্মাণ কাৰ্যৰ বাবে ধন দিওঁতে একেবাৰে পইচা নোহোৱা হৈছে, সেইকাৰণে বেংকৰ পৰা বা অন্যান্য সূত্ৰৰ পৰা লাখ কোটি টকা ধাৰ লৈ এই ৰাজহুৱা চিকিৎসা, শিক্ষা, কলেজ বিশ্ববিদ্যালয়ৰ অনুদান সকলো বন্ধ কৰিও বিলাবলৈ ধন গোটাইছে। ফলত কলেজ, বিশ্ববিদ্যালয়, চৰকাৰী হস্পিটেল, প্ৰাথমিক চিকিৎসা কেন্দ্ৰত মাচুল বৃদ্ধি হৈছে। সময়মতে দৰমহা দিবও পৰা নাই। মথাউৰি, ৰাস্তা ঘাট মেৰামতি যথাযথভাৱে হোৱা নাই। ভৱিষ্যতেও এই চৰকাৰী ঋণৰ দাবী পূৰাবলৈ খাজনা ইতিমধ্যে 10 গুণ বৃদ্ধি কৰিছে আৰু কিমান বৃদ্ধি কৰে ঠিকনা নাই। সকলো চৰকাৰী সেৱাৰ মাচুল বঢ়োৱাৰ দৰে জনবিৰোধী কাম কৰিছে। তেতিয়া বিনাশ্ৰমে ধন উপাৰ্জন কৰি থকা বুলি ভবাসকলৰ মুখ শুকাই তেনি জানো। এতিয়া যিসকল মানুহে এই দুৰ্দিনত হাতত দুপইচা অহাৰ কাৰণে উল্লেখ কৰিছে, তেওঁলোকৰ এই ধাৰৰ বোজা মৰাৰ যিটো হেঁচা, সেইটোতো আৰু হিমন্ত বিশ্ব জাপৰ পৰা নিদিয়ে। ৰাইজৰ ওপৰত নানা ধৰণৰ মাচুল লগাই কৰ কাটোল বৃদ্ধি কৰি এই ধৰণৰ দিয়াব। নিৰ্বাচনত ৰাইজৰ মেজাজ প্ৰসন্ন ৰাখিবলৈকে অত্যাচাৰী পুলিচৰ আসুৰিক দমন এবছৰ আগৰ পৰা বহুত কমাই। আপোনালোকে মনত আছে এসময়ত কবিতা এটা লিখাৰ কাৰণে ছোৱালী এজনীক ধৰি পৰীক্ষাৰ সময়ত জেলত ভৰাই থৈছিল। এনেকুৱা উগ্ৰ, সেইবোৰ সকলো বন্ধ ৰাখি এটা মোলায়ম ধৰণৰ ৰূপ তেওঁলোকে লৈছে। মূল্য বৃদ্ধিৰ প্ৰকোপত ৰাইজৰ তালু তপত হোৱা বেছি দিনৰ কথা নহয়। এতিয়া কিন্তু অলপ লেখামত ৰাখিছে। ক্ষমতা পুনৰ পালে যে বস্তুৰ দাম দুগুণ বাঢ়িব, সেই বিষয়ে সন্দেহ। কেৱল মিয়া বা বাংলাদেশী বুলি বহু কষ্টে NRCত নাম লিখা সকলৰো ওপৰত দমন নীতিৰ বুলডোজাৰ চলাই আছে। আচলতে বিজেপি চৰকাৰ আদানী আম্বানীৰ মন যোগোৱা হিন্দুৰ ভাগ্যোদয়ৰ নামত একাংশ উচ্চবৰ্ণৰ লোকৰ আধিপত্য আৰু শোষণ চলাবলৈ ব্যৱস্থা কৰা এক দালাল চৰকাৰ।
অমিত শ্বাহৰ দৰে নেতা নিজেই শোষক শ্ৰেণীৰ, তেওঁ কি ৰাইজৰ সেৱা কৰিব? অসমৰ কেইবাখনো সুবৃহৎ চাহ বাগান তেওঁ ইতিমধ্যে কিনি লৈছে। তেওঁৰ পুতেক জয় শ্বাহৰ নামত পাহাৰে ভৈয়ামে বিশাল ভূ সম্পত্তি অসমৰ মাটি তেওঁ কিনি লৈছে। আদানী আম্বানী ৰামদেৱৰ নামত হেজাৰ বিজাৰ বিঘা অসমৰ মাটি দান কৰা হৈছে আৰু থলুৱা দুখীয়া জনজাতীয় লোকসকল উচ্ছেদৰ বলি হৈছে। বিকাশৰ নামত অসমৰ প্ৰাকৃতিক সম্পদ বাহিৰৰ বনিয়াৰ হাতত গতাই দিয়া হৈছে। ভৱিষ্যতে মুছলমানৰ পৰা অসম ৰক্ষা কৰাৰ নামত কা আইনৰ জৰিয়তে লাখ লাখ বাংলাদেশী হিন্দু অসমত সুমুৱাই লৈ থলুৱা অসমীয়া আদি জাতিক আনৰ বহতীয়াত পৰিণত কৰাৰ ব্যৱস্থা হৈছে। বিনিময়ত প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী হৈছে বিৰোধী নেতা। তেওঁলোকে নিজৰ নামত যিখিনি সম্পত্তি, যিখিনি টকা ইতিমধ্যে সঞ্চয় কৰিছে তাৰ তালিকা ওলাইছে, তাতকৈ বহুগুণ বেছি বেনামত তেওঁলোকে আনৰ নামত ৰাখি থৈছে। আমাৰ ভাষা আপোনালোকে আগতে কাগজত প্ৰায়ে পাইছিলে, এতিয়া নোপোৱা হ'ল। অনাদৰ অৱহেলাৰ কবলত মৰহি যাব ধৰিছে। আমাৰ প্ৰশাসনীয় পৰীক্ষাৰ পৰা অসমীয়া ভাষা বহিষ্কাৰ কৰা হৈছে, যাতে অসমীয়া ভাষাৰ জ্ঞান নথকা হ'লেও আমাৰ অসমৰ প্ৰশাসনত তেওঁলোকে অংশগ্ৰহণ কৰে। তাৰ ফলত ৰাইজৰ লগত সেইবিলাক বিষয়ৰ কি যোগাযোগ হ'ব, কি ধৰণৰ যোগাযোগ হ'ব চিন্তা কৰক। সকলোৱেতো হিন্দী নাজানে। এটাকে বুজিবলৈ কাৰো বাকী নাই যে এই দল আৰু চৰকাৰ আমাৰ ৪০,০০০ বছৰৰ অস্তিত্ব বিলোপ কৰিবলৈ ওলাইছে। ভাতে মাৰিব, মাতে মাৰিব। আৰু এবাৰলৈ ক্ষমতালৈ আহিলে মিঠা মিঠা বক্তৃতা দি অসমীয়াৰ মৃত্যু ঘণ্টা বজাব। তদুপৰি গণতন্ত্ৰক কবৰ দি নাগৰিকক গোলামত পৰিণত কৰিব। আজি যিসকলে পইচা লৈছে তেওঁলোকৰ মানে এনেকুৱা অৱস্থা হৈছে যে বিজেপিৰ বিৰোধিতা কৰাৰ সাহস নাই। মুকলিকৈ তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে। গতিকে এই অৱস্থা যেতিয়া আৰু পৰিণত হ'ব আৰু পৰিপক্ক হ'ব, তেতিয়া আমি গোলামত পৰিণত হ'ব লাগিব। আৰু এবাৰলৈ ক্ষমতালৈ আহিলেই মিঠা মিঠা বক্তৃতা দি অসমীয়াৰ মৃত্যু ঘণ্টা বজাব। তদুপৰি গণতন্ত্ৰক কবৰ দি নাগৰিকক গোলামত পৰিণত কৰিব। সেয়ে নিজৰ ভাল বেয়া জ্ঞান থকা অসমপ্ৰেমী সচেতন নাগৰিক হিচাপে আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ব বিৰোধীক ভোটত জিকাই বিজেপিক ক্ষমতাৰ পৰা বিতাড়ন কৰে, যাতে অসম আৰু অসমৰ মানুহৰ সৰ্বনাশ ঘটাব নোৱাৰে। আন কোনো বিবেচনা এতিয়া অবান্তৰ। এতিয়া ধৰক ভোট দিবলৈ আহি যিসকলে অন্য চিন্তা কৰে, কোন দল ভাল, কোন দল বেয়া, কোন প্ৰাৰ্থী ভাল, কোন প্ৰাৰ্থী বেয়া, এইবোৰ এতিয়া অবান্তৰ কথা। এতিয়া আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে প্ৰধান কথা হৈছে আমি বিজেপিক ভোট ল'ব লাগিব। এই নিৰ্বাচনেই বিজেপিৰ আগ্ৰাসন ৰোধ কৰাৰ একমাত্ৰ সুযোগ। আপোনালোকৰ ভোটদানত এই বিষয়ে বিন্দুমাত্ৰ কুণ্ঠাৰ প্ৰশ্ৰয় নিদিব। অৱশেষত কিবাকৈ বিৰোধী ঐক্য স্থাপন হোৱাটো পৰম ভাগ্যৰ কথা। সঁচা কথা, ৰাইজে বিচৰা মতে এই ঐক্য নিখুঁত হোৱা নাই। কোনো ঠাইত প্ৰাৰ্থী নিৰ্বাচন ৰাইজৰ মনঃপূত হোৱা নাই। কোনো সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাই বিজেপিক
লাভৱান কৰাৰ আশংকা আছে বা বিজেপিৰ কোনো মিত্ৰ দলক এনে সংশয় আমাৰো হৈছে প্ৰাৰ্থী নিৰ্বাচন সম্পৰ্কে ইত্যাদি আমাৰো কিছু সংশয় নোহোৱা নহয় কিন্তু এই অভিমানতে বিৰোধী প্ৰাৰ্থীক ভোট নিদিয়াটো এই নিৰ্বাচনত আমাৰ মূল যি লক্ষ্য বিজেপিক পৰাভূত কৰা সেইটো সাধনত ডাঙৰ হেঙাৰ হ'ল কোনো প্ৰাৰ্থী বিৰোধী প্ৰাৰ্থী ধৰক অজাপৰে হওক কংগ্ৰেছৰে হওক ৰাইজৰ দলেৰে হওক আমাৰ মনপুত নহ'লেও আমি যেন তেওঁলোককে ভোট দিওঁ কাৰণ তাৰ বাহিৰে বিৰোধীৰ জয় আৰু বিজেপিৰ পৰাজয় সম্ভৱ নহয় এইখিনি কষ্ট এইখিনি ত্যাগৰ কাৰণে ৰাইজ সাজু থাকিব লাগে নহ'লে বিজেপিক বিতৰণ কৰা এটা কাল্পনিক ধৰণৰ কথা হ'ব আৰু বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাৰ ভোট বিভাজন হ'লেও বিপদৰ কথা কাৰণ সিও মানে আমাৰ বিজেপিৰ কাৰণে সুবিধা আনি দিব পাৰে আমাৰ সকলো ৰাইজৰ প্ৰতি সনিৰ্বন্ধ অনুৰোধ ক্ষোভ অভিমান বৃহত্তৰ জাতীয় স্বাৰ্থত একাষৰীয়া কৰি জিকিব পৰা বিৰোধী দলক ভোট দিয়ক দলে বোলে ওলাই আহক বিজেপিক বিদায় দিব এই যে ইমান হিতাধিকাৰী বনাইছে যাৰ দ্বাৰা গোটেই অসমৰ ৰাইজক নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিছে সেইটোতো ধাৰত্ব কৰাই কৰিছে মই বিশেষ একো একো নকওঁ মই কেৱল CAG ৰিপৰ্ট তাত যিখিনি তথ্য পাইছোঁ সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ মই পঢ়ি দিম ভাৰতৰ CAGৰ প্ৰতিবেদনত অসমৰ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা ৰাজহুৱা ঋণৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সতৰ্কবাণী প্ৰদান কৰা হৈছে এই সতৰ্কতাসমূহ মূলতঃ ৰাজ্যখনৰ দীৰ্ঘম্যাদী বিত্তীয় সুস্থিৰতাৰ সৈতে জড়িত CAG আঙুলিয়াই দিয়া মূল বিষয়সমূহ মই তলত উল্লেখ কৰিলোঁ CAG সতৰ্ক দিছে যে অসমৰ ঋণৰ পৰিমাণ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ তুলনাত বৃদ্ধি পাইছে যেতিয়া ঋণৰ বৃদ্ধিৰ হাৰ GSDPৰ বৃদ্ধিৰ হাৰতকৈ বেছি হয় তেতিয়া ৰাজ্যখন ঋণৰ ফাণ্ডত পৰাৰ সম্ভাৱনা থাকে অৰ্থাৎ পুৰণি ঋণ পৰিশোধ কৰিবলৈ পুনৰ নতুনকৈ ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্য চৰকাৰে লাভ কৰা ৰাজহৰ এক বুজৰ অংশ কেৱল আগৰ ঋণৰ সুদ পৰিশোধ কৰোঁতেই ব্যয় হৈছে CAGৰ মতে ইয়াৰ ফলত শিক্ষা স্বাস্থ্য আৰু আন্তঃগাঁথনিৰ দৰে উন্নয়নমূলক কাম কাজৰ বাবে পুঁজিৰ নাটনি হ'ব ধৰিছে মূলধনী ব্যয় বনাম ৰাজহ ব্যয় CAGে প্ৰায়ে উল্লেখ কৰে যে ধাৰ কৰা ধন যদি মূলধন সৃষ্টিত যেনে উদ্যোগ দলং বা বাটপথ নিৰ্মাণত খৰচ কৰা হয় তেন্তে ভৱিষ্যতে তাৰ পৰা আয় হোৱাৰ সম্ভাৱনা থাকে কিন্তু যদি এই ঋণৰ টকা দৰমহা পেঞ্চন চৰকাৰী ৰাজসাহায্যৰ দৰে ৰাজহ ব্যয়ত ব্যৱহাৰ কৰা হয় তেন্তে ই অৰ্থনীতিৰ বাবে অধিক বিপদজনক হৈ পৰে অফ বাজেট ধাৰ অফ বাজেট বৰৈ বাজেটৰ বাহিৰৰ যি বৰৈ সেই নেদেখুৱাই এইটো বাজেটত বহু সময়ত চৰকাৰে পোনপটীয়াকৈ বাজেটত নেদেখুৱাই বিভিন্ন চৰকাৰী সন্থা বা নিগমৰ জৰিয়তে ঋণ লয় CAGয়ে এই গোপনীয় বা অফ বাজেট ধাৰৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰিবলৈ চৰকাৰক সকীয়াই দিছে কাৰণ এই ৰাজ্যৰ প্ৰকৃত বিত্তীয় ঘাটি লুকুৱাই ৰাখে অফ বাজেট ঋণ এক গুৰুত্বপূৰ্ণ তথা চৰ্চা কৰিবলগীয়া বিষয় চৰকাৰী ৰাজ্যিক বাজেটৰ বাহিৰত থাকি বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা বিশেষ সংস্থাৰ জৰিয়তে যি ঋণ গ্ৰহণ কৰে তাকে অফ বাজেট ঋণ বুলি কোৱা হয় অসমৰ প্ৰেক্ষাপটত ইয়াৰ বিশ্লেষণ দিয়া হ'ল অসম চৰকাৰে মূলতঃ আন্তঃগাঁথনিক উন্নয়নৰ বাবে এনে ঋণৰ আশ্ৰয় লয় ইয়াৰ প্ৰধান উৎসসমূহ হ'ল নাবাৰ্ড গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজিৰ অধীনত লোৱা ঋণ অসমমালা আৰু অন্যান্য SPV পথ নিৰ্মাণ বা দলং নিৰ্মাণৰ বাবে গঠন কৰা সন্থাসমূহৰ নামত লোৱা ঋণ
আকৌ কিছুমান দিলে বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ জৰিয়তে। শেহতীয়া CAG প্ৰতিবেদন আৰু অৰ্থনৈতিক বিশ্লেষণ অনুসৰি অসমৰ বাজেট ঋণৰ পৰিমাণ বিগত কেইবছৰমানত বৃদ্ধি পাইছে। যদিও বাজেটত ইয়াৰ স্পষ্ট উল্লেখ নাথাকে, অনুমান কৰা হৈছে যে ই ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ এক উল্লেখযোগ্য অংশ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ৰাজ্যসমূহৰ অব্যাহত ঋণক তেওঁলোকৰ নিৰ্ধাৰিত ঋণৰ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু অসমৰ ৰাজ্যৰ বাবে এই ঋণ লোৱাৰ এতিয়াও কোনো সীমাহীন হৈ আছে অভ্যাসটো। ইয়াৰ কিছু নেতিবাচক প্ৰভাৱ আছে, এইটো CAG ৰিপৰ্টৰ পৰাই গম পোৱা গৈছে। বিত্তীয় স্বচ্ছতাৰ অভাৱ ঘটিছে। এই ঋণসমূহ মূল বাজেটত পোনপটীয়াকৈ নেদেখুওৱাৰ বাবে ৰাজ্যৰ প্ৰকৃত বিত্তীয় ঘাটি লুকাই থাকে। ইয়াৰ ফলত অৰ্থনীতিৰ প্ৰকৃত ছবিখন স্পষ্ট নহয়। যদিও এই ঋণ চৰকাৰে পোনপটীয়াকৈ লোৱা নাই, তথাপিও ইয়াৰ মূলধন আৰু সুদ পৰিশোধৰ দায়িত্ব শেষত চৰকাৰৰ ওপৰতেই পৰে। ই ভৱিষ্যতে ৰাজহ ব্যয়ত অতিৰিক্ত চাপৰ সৃষ্টি কৰে। FRBM আইনৰ সীমা কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম অনুসৰি অফ বাজেট ঋণক ৰাজ্যৰ মুঠ ঋণৰ ভিতৰত ধৰা হ'ব। যাৰ ফলত বাজেটৰ ভিতৰত ল'ব পৰা ঋণৰ পৰিমাণ কমি যাব, যাৰ প্ৰভাৱ অন্যান্য সমাজ কল্যাণলৈ আচৰিত পৰিব। অসমতো উন্নয়ন ৰাজ্য এখনৰ বাবে মূলধন বিনিয়োগৰ প্ৰয়োজনীয়তা অধিক, কিন্তু অফ বাজেট ঋণ যদি আঁচনি বা ৰাজহ ব্যয়ৰ বাবে ব্যৱহাৰ কৰা হয়, তেন্তে ই ভৱিষ্যতে ঋণৰ ফান সৃষ্টি কৰিব পাৰে। আৰু ইয়াৰ 50% যি ঋণ লয় অসমে, সেইখিনি হিতাধাৰীকেই সৃষ্টি কৰাৰ যায়। এই হিতাধাৰীকেইটাৰ ঋণখিনি কিন্তু চৰকাৰে পিছত পৰিশোধ কৰিব লাগিব, আৰু এইখিনি শেষত গৈ এই ঋণৰ বোজা আমাৰ ওপৰতে পৰে। এতিয়াও এটা অংকমতে প্ৰত্যেক নাগৰিকৰ, আনকি আজি জন্ম হোৱা শিশুটোৰ ওপৰতো 40,000তকৈ বেছি ঋণৰ বোজা অসমৰ ৰাইজৰ ওপৰত আছে। বিৰোধী ঐক্যক বিজেপি বিৰোধী জনগণৰ নিৰ্বাচনী ৰায়লৈ ৰূপান্তৰিত কৰা। গুৱাহাটী 22 মাৰ্চ। অসম বিধানসভাৰ নিৰ্বাচন সমাৰোহ। কেন্দ্ৰত 2014 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে শাসনলৈ অহাৰ সুফল এতিয়াও আমি ভোগ কৰি আছোঁ। অসমত 2016 চনৰ পৰা বিজেপি চৰকাৰ চলি আছে। বিজেপিৰ বিভাজনবাদী ৰাজনীতিয়ে অসমীয়া জাতিসত্তাক ভিতৰৰ পৰা দুৰ্বল কৰি আনিছে। বিজেপি চৰকাৰে অসমৰ সম্পদ, মাটি, নদ নদী, পাহাৰ পৰ্বত, জলাশয় আদি বিজেপিৰ বন্ধু বহুজাতিক গোষ্ঠীক পানীৰ দৰত গতাই দিছে। আইন কানুনৰ নামত একো নাই। মুখ্যমন্ত্ৰীৰ মুখৰ কথাই এতিয়া আইন। সেয়ে বিজেপি চৰকাৰ উৎখাত কৰাৰ বাহিৰে অসমৰ ৰাইজৰ আন কোনো গত্যন্তৰ নাই। আকৌ 5 বছৰৰ বাবে এওঁলোক ক্ষমতালৈ আহিলে অসমৰ জনসাধাৰণৰ কি দশা হ'ব ভাবিবলৈ ভয় লাগে। এইবোৰ কথা উপলব্ধি কৰিয়েই আমি অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা আজি প্ৰায় এবছৰে বিৰোধী ঐক্যৰ বাবে অহৰহ চেষ্টা কৰি আছিল। বিভিন্ন উদ্যোগ লৈ আছিল। বিশেষকৈ অসম নাগৰিক সন্মিলনে যোৱা 2025 চনৰ 6 জুলাইৰ অভিৱৰ্তনত গঠন কৰি দিয়া এক 6জনীয়া কমিটিয়ে ইমান দিনে এই উদ্যোগ লৈ আহিছিল। আজি কেইদিনমান আগতে ৰাইজৰ দলক বাদ দি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবোৰে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল। এতিয়া দীঘলীয়া আলোচনাৰ অন্তত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা মিত্ৰতাই বিৰোধী ঐক্য অধিক মজবুত কৰি তুলিলে। পলমকৈ হ'লেও বিৰোধী ৰাজনৈতিক দলবোৰে নাগৰিক সমাজ, সামূহিক বিবেক আৰু ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই লোৱা এই ঐতিহাসিক সিদ্ধান্তৰ বাবে আমি অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি পূৰ্বতেই কৈছিলোঁ, বিৰোধী ঐক্য কেৱল আসনৰ ভাগ বতৰাৰ মাজতে সীমাবদ্ধ হৈ থাকিলে নহ'ব। গণতন্ত্ৰৰ সপক্ষে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু ৰাইজৰ এক জনজাগৰণৰ ৰূপ ল'লেহে নিৰ্বাচনৰ সময়ত ই এটা বিজেপি বিৰোধী ঢৌৰ সৃষ্টি কৰিব পাৰিব। সময় কম,
কিন্তু আমি সকলোৱে এই তাকৰীয়া সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব। ইমান দিনে যিসকল লোকে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে গুজৰি গুমৰি আছিল, সততে চৰকাৰৰ কুকাৰ্যৰ সমালোচনা কৰিছিল, এতিয়া তেওঁলোকে তেওঁলোকৰ সমালোচনা আৰু অসন্তোষক বিজেপি বিৰোধী ভোটলৈ ৰূপান্তৰিত কৰি আকৌ যাতে বিজেপি ক্ষমতাত অধিষ্ঠিত হ'ব নোৱাৰে তাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰিব লাগে। আমাৰ মূল সমস্যাবোৰ কি? প্ৰথম কথা, অসমৰ সম্পদ অসমৰ ৰাইজৰ সম্পদ। আমাৰ সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তাক আদানী, আম্বানী, ৰামদেৱ আৰু আন বহুজাতিকক গতাই দিয়া নচলিব। শিক্ষা, স্বাস্থ্য আৰু সংস্থাপনৰ নামত চলি থকা ভেলকিবাজি বন্ধ কৰি তাৰ সুব্যৱস্থা কৰিব লাগিব। মূল্য বৃদ্ধিৰ সমস্যাটোৰ কিবা এটা স্থায়ী সমাধান লাগিবই। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোগেদি আদিবাসী আৰু অন্যান্য পিছপৰা জনজাতি আৰু জনগোষ্ঠীসমূহৰ সামূহিক কল্যাণৰ ব্যৱস্থা ল'ব লাগিব। জুবিনৰ ন্যায়, 6 নং দফা আৰু অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিক সমস্যাৰ সমাধানৰ প্ৰশ্নই গুৰুত্ব পাবই লাগিব। আটাইতকৈ ডাঙৰ কথা, অসমৰ সকলো নাগৰিকে যাতে সম অধিকাৰ আৰু সমমৰ্যাদাৰে ৰাজ্যখনত বাস কৰিব পাৰে তাৰ নিশ্চয়তা প্ৰদান কৰিব পাৰিব। আমি বিচাৰোঁ এই প্ৰশ্নবোৰক অগ্ৰাধিকাৰ দি এতিয়াও বিৰোধীয়ে এক সৰ্বনিম্ন উমৈহতীয়া কাৰ্যসূচী লৈ ৰাইজৰ ওচৰলৈ যাওক। আৰু মূল কথাটো হৈছে বিৰোধীসকল ৰাইজে ৰাজপথত আৰু নিৰ্বাচনী ময়দানত দেখা পাব লাগে। দল এটাই কাক কেনেকৈ প্ৰাৰ্থী দিয়ে সেইটো আমাৰ এখতিয়াৰভুক্ত বিষয় নহয়। আমি যিটো কথা ক'ব বিচাৰোঁ যে যিবিলাক প্ৰাৰ্থী দিছে সেই সকলো প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী হোৱাটো আমি বিচাৰোঁ। আৰু সেইকাৰণে আমাৰ ইতিমধ্যে গোহাঁই ছাৰে কৈছে যে ক'ৰবাত দুই এটা সমষ্টি তেনেকুৱা আমাৰ ৰাইজৰ বিচৰা ধৰণৰ প্ৰাৰ্থী হৈছে বুলি আমি ভবা নাই। কিন্তু সামগ্ৰিকভাৱে যিসকল প্ৰাৰ্থী দিছে আমি ভাবোঁ যে তাত সকলো বিষয় চাই তেওঁলোকে শক্তিশালী প্ৰাৰ্থী থিয় কৰাইছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কথা তেওঁ স্বাভাৱিকভাৱে তেওঁ এটা বিৰোধী ৰাজনৈতিক শক্তিক দুৰ্বল কৰিবৰ কাৰণে কোৱা কথা। গতিকে আমি সেই কথাত একমত নহয়। আমি ভাবোঁ যে দুই এটা সমষ্টি বাদ দি বাকী সকলো সমষ্টিৰ বিৰোধীয়ে চাই চিতি সকলো দিশ চাই চিতি শক্তিশালী প্ৰাৰ্থী থিয় কৰাইছে। আৰু অসমৰ ৰাইজে, গণতন্ত্ৰপ্ৰেমী ৰাইজে, অসমৰ জাতিক ভাল পোৱা, দেশক ভাল পোৱা ৰাইজে সেইসকল প্ৰাৰ্থীক জয়যুক্ত কৰিব বুলি আমি বিশ্বাস কৰোঁ। আমি একে সময়তে তেওঁলোকক জয়যুক্ত কৰিবলৈ ব্যাপকভাৱে তেওঁলোকক ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ আৰু বিজেপিক পৰাস্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিৰোধী দলৰ প্ৰাৰ্থী সম্পৰ্কে মন্তব্য আগবঢ়াইছে। কিন্তু আজি আমি কি দেখিছোঁ যে তেওঁলোকে নৱপ্ৰভাৰ প্ৰাৰ্থিত্ব যিবিলাক আগবঢ়াইছে সেইবিলাকৰ বিৰুদ্ধে সকলো জেগাতে বিদ্ৰোহ। আজি বিহপুৰীয়াৰ বিদ্ৰোহ, আজি আপোনাৰ দিছপুৰৰ বিদ্ৰোহ। গতিকে যিটো দলে সন্মুখৰ ভিতৰৰ পৰা বিদ্ৰোহৰ সন্মুখীন হৈছে সেইটো দলে আনৰ সভাৰ কি অধিকাৰ আছে? গতিকে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজেই দৌৰি ফুৰিব লগা হৈছে। আজি ইজনৰ ঘৰলৈ যায়, কাইলৈ সিজনৰ ঘৰলৈ যায়। মুখ্যমন্ত্ৰী এজনে নিৰ্বাচনী প্ৰচাৰ বাদ দি বিদ্ৰোহী প্ৰাৰ্থীক আপোনাৰ সংযম কৰিবলৈ যেতিয়া ঘূৰি ফুৰিব লগা হৈছে তাতে বুজা গৈছে যে তেওঁলোকৰ কি অৱস্থা আছে। আমি ভাবোঁ যে সেইটোহে গুৰুত্বপূৰ্ণ কথা। মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ যে বদৰুদ্দিন আজমলৰ সেই জাপত 2005 চনত তেওঁলোকৰ জন্ম আৰু 2006 চনৰ নিৰ্বাচনৰ পৰা তেওঁলোকে নিৰ্বাচন খেলি আছে, এতিয়ালৈকে খেলি আছে। আপোনালোকে যদি গ্ৰাফডাল আপোনালোকে চাই তেতিয়াহ'লে দেখিব তেওঁলোক অত্যন্ত এতিয়া প্ৰবলভাৱে গতি কৰিছে। আৰু বদৰুদ্দিন আজমল চাহাবৰ নিজৰে এতিয়া অস্তিত্বৰ সংকটত তেওঁ ভুগিছে। যোৱাবাৰৰ নিৰ্বাচনত তেওঁ 10 লাখতকৈ বেছি ভোট হাৰিছে। এতিয়া তেওঁ বিধানসভালৈ আকৌ আহিব বিচাৰিছে। তেওঁৰ নিজৰ যিটো যমুনামুখ সমষ্টি আছিল এতিয়া বীণা গান্ধী সমষ্টি হৈছে, সেই বীণা গান্ধী সমষ্টিৰ পৰা মোৰ হাতত যিটো ইনফৰ্মেশ্যন আছে বৰ্তমান বীণা গান্ধী সমষ্টিটো তেওঁ
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ হাতত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ তেওঁৰ সন্মুখীন হৈছে আৰু তেওঁৰ কথা বতৰা বা তেওঁৰ আচৰণত আপোনালোকে সেইটো আপোনালোকে কিন্তু মই নিশ্চিতভাৱে আপোনালোকক ক'ব পাৰোঁ যে অসমৰ সংখ্যালঘু জনসাধাৰণৰ মাজত এতিয়া জাতীয় চেতনা আৰু ৰাজনৈতিক চেতনা আগতকৈ যথেষ্ট বৃদ্ধি পাইছে আৰু এই সাম্প্ৰদায়িক ৰাজনীতিৰ ঊৰ্ধত উঠি তেওঁলোকে তেওঁলোকৰ নিজৰ ভৱিষ্যত ৰচনা কৰিবৰ কাৰণে তেওঁ যথেষ্টভাৱে তেওঁ সচেতন হৈছে আৰু মই আশা কৰোঁ এই নিৰ্বাচনৰ সময়তো আপোনালোকে সেইটো দেখিবলৈ পাব আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাজনৈতিক কাৰসাজিৰে এইবাৰ সমষ্টি নিৰ্ধাৰণৰ সময়ত যিবিলাক কাণ্ড কৰিছে যিটো কাণ্ডত দ্বাৰা তেওঁ অসমৰ সংখ্যালঘু বিশেষকৈ হিন্দু আৰু মুছলমানৰ মাজত এটা বিভেদৰ প্ৰাচীৰ সৃষ্টি কৰিব বিচাৰিছে যে তেওঁ কিছুমান সমষ্টি এনেকুৱা কৰিছে যিটো সমষ্টি দীঘলে প্ৰায় 100 কিলোমিটাৰ 125 কিলোমিটাৰ 30 কিলোমিটাৰলৈকে গৈছে আৰু বহল মানে 4-5 কিলোমিটাৰ এনেকুৱা ধৰণৰ গৈছে কিন্তু তেওঁ এই কাৰসাজিৰে তেওঁ ব্যৰ্থ হ'ব আৰু অসমৰ জনসাধাৰণে বিশেষকৈ সংখ্যালঘু মুছলমানসকলে তেওঁৰ এই কাৰসাজি বুজিছে আৰু তেওঁৰ এই অত্যাচাৰত এই জনগোষ্ঠীটো অত্যন্ত ধৰণে তেওঁ লাঞ্ছিত আৰু বঞ্চিত হৈ আছে আৰু ইয়াৰ প্ৰত্যুত্তৰ তেওঁ এই নিৰ্বাচনত পাব আৰু তেওঁ ইমান মানে তেওঁ উত্ৰাৱল কিয় হৈছে আপোনালোকে জানে যে এইবাৰ তেওঁ গুৱাহাটীতে দিছপুৰ সমষ্টি মধ্য গুৱাহাটী সমষ্টি এইবিলাক সমষ্টিত তেওঁ সাংঘাতিক ধৰণৰ তেওঁ নিজৰ দলৰ মাজতে তেওঁ প্ৰতিবাদৰ সন্মুখীন হৈছে আৰু সেইবিলাক মোকাবিলা কৰিব নোৱাৰি তেওঁ মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে বিপথে পৰিচালিত কৰিবৰ কাৰণে এইবিলাক আন বান কথা তেওঁ গাই আছে যিবিলাক কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কিন্তু শোভা নহয় আৰু মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে এইবাৰ নিৰ্বাচনত 9 তাৰিখৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু মই আপোনালোকক এটা ক'বলৈ পাই অতি আনন্দিত মই পৰিসংখ্যা বিজ্ঞানৰ মানুহ গতিকে অলপ অংক কৰি ভাল পাওঁ অংক চাই ভাল পাওঁ যোৱাকালি আৰু তাৰ আগদিনা এই দুদিনত যিদিনাখন ৰাইজৰ দলৰ লগত গৌৰৱ গগৈৰ যিটো মিত্ৰতাৰ যিটো বান্ধোন সেইটো মানে হৈ গ'ল তাৰ পিছৰ পৰা মই প্ৰায় 50টামান টেলিফোন কল পাইছোঁ বিভিন্ন জেগাৰ পৰা মোৰ লগত সম্পৰ্ক থকা মানুহৰ পৰা প্ৰতিটো টেলিফোন কলত এটা কথাই কৈছে যে ছাৰ এইবাৰ আমি আপোনালোকৰ এই প্ৰচেষ্টা ফলৱতী হৈছে আৰু এই প্ৰচেষ্টাই আমাক সুফল দিব আৰু নিৰ্বাচনত আমি অৱধাৰিতভাৱে জিকিম এই ধৰণে খালি মানুহৰ প্ৰতিক্ৰিয়া উজনি অসমৰ পৰা নামনি অসমলৈ বিভিন্ন ঠাইৰ পৰা আহিছে গতিকে মই অতি আশ্বস্ত আৰু নিৰ্বাচনৰ পিছত 9 তাৰিখৰ পিছত যদি আমি আকৌ এনেকুৱা ধৰণৰ উৎসৱলৈ পাওঁ তেতিয়াহ'লে আমি এটা হাঁহি মুখেৰে ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই আশা ৰাখি মই আপোনালোকৰ এই সমূহ বক্তব্যৰে মই সামৰণি মাৰিছোঁ আৰু UDF সম্পৰ্কে আপোনালোকৰ ভুল ধাৰণাটো থাকিব নালাগে UDF বৰ্তমান আজিৰ দিনটোত কিন্তু সংখ্যালঘু জনসাধাৰণৰ মাজত কোনো ফেক্টৰ নহয় এই কথা আপোনালোকে এই বাৰ্তাটো আপোনালোকে যদি লৈ যায় তেতিয়াহ'লে সমাজৰ উপকাৰ হ'ব আৰু এই বাৰ্তাটো আপোনালোকৰ মাধ্যমেৰে মই অসম ৰাজ্যিক দিব